আমাৰ আন্তঃ ক্লাব প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ আজি দ্বিতীয় দিনৰ দ্বিতীয় ৰাউণ্ডৰ খেলৰ শুভক্ষণত ইয়াত উপস্থিত থকা অতি শ্ৰদ্ধাৰ ক্ৰীড়াপ্ৰেমী ৰাইজ, সংঘৰ সন্মানীয় সভাপতি, সাধাৰণ সম্পাদকে প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তা লোকসকল, ইয়াত উপস্থিত থকা ফুটবলৰ লগত জড়িত হৈ থকা প্ৰাক্তন খেলুৱৈসকল, ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ, বিভিন্ন অঞ্চলৰ পৰা আহি উপস্থিত হোৱা ক্ৰীড়াপ্ৰেমী ৰাইজ, মই সকলোলৈকে মোৰ তৰফৰ পৰা আমাৰ দলৰ পবিত্ৰ মঞ্চৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি এই বিশেষ দিনটোত 15 আগষ্টৰ এই ক্ষণত মই সমবেত হৈ দেশৰ স্বাধীনতা দিৱসৰ শুভক্ষণত সকলোলৈকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিসকল স্বাধীনতা সংগ্ৰামৰ যিসকল সেনানী, যিসকল বীৰ শ্বহীদৰ ত্যাগৰ বিনিময়ত ভাৰতবৰ্ষই ঔপনিৱেশিক যিটো শাসন তাৰ পৰা মুক্তি পালে, সেইসকল ব্যক্তিলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আশা ৰাখিছোঁ পৃথিৱীৰ বুকুত ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ঐতিহ্য, শক্তি আৰু গৰিমা শ্ৰীবৃদ্ধি হ'ব আৰু শক্তিশালী হ'ব। আজি এই 15 আগষ্টৰ দিনটো অসমৰ জাতীয় জীৱনৰ কাৰণেও এটা অতি গুৰুত্বপূৰ্ণ দিন। ঐতিহাসিক অসম আন্দোলন, এই আন্দোলনৰ সফল পৰিসমাপ্তি হৈ 15 আগষ্টৰ দিনটোতে 1985 চনৰ 15 আগষ্টৰ পুৱতি নিশা অসম চুক্তি স্বাক্ষৰ হৈছিল। গতিকে অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আমি কাৰ্বি জনজাতি সংঘৰ সকলো বিষয়ববীয়া কৰ্মকৰ্তাক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইকাৰণে, কাৰণ গুৱাহাটী মহানগৰৰ দৰে একেবাৰে কংক্ৰিটৰ এই মহানগৰৰ মাজতো তেওঁলোকে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ জনপ্ৰিয় খেলবিধক ধৰি ৰাখিবৰ কাৰণে, ফুটবলৰ এক শক্তিশালী পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে তেওঁলোকে যি দায়িত্ব পালন কৰিছে, নিশ্চিতভাৱে এইটো প্ৰশংসনীয়। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ফুটবলাৰসকলে দেশত তেওঁলোকে দপদপাই আছে। অসম বা উত্তৰ পূৰ্বাঞ্চলৰ এই যাত্ৰা তালিমেৰা নাৱৰ পৰা আৰম্ভ কৰি আজি পাৰ্থিৱ গগৈলৈকে এই দীঘলীয়া যাত্ৰাত বহু অতি প্ৰতিভাধৰ ফুটবলাৰ অসমৰ বুকুৰ পৰা ওলাইছে। কেৱল মাত্ৰ আমাৰ দায়িত্ব তেওঁলোকক এখন উপযুক্ত মঞ্চ দিয়া, এটা ভাল পলিচি, স্পৰ্টছ পলিচিৰ যোগেদি তেওঁলোকক আগবঢ়াই লৈ গৈ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি সকলোৱে পৰিৱেশ দিব লাগিব, পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। এইটো আমাৰ সকলোৰে এটা জাতীয় দায়িত্ব। বৰ্তমান ফুটবলাৰসকলে তেওঁলোকে আৰ্টিফিচিয়েল যিটো কৃত্ৰিম ঘাঁহনিৰ ওপৰত খেলা ধূলা কৰে ৰাষ্ট্ৰীয় পৰ্যায়ত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। গতিকে তেনে প্ৰেক্ষাপটত আমাৰ খেলুৱৈসকলে তেনেকুৱা আৰ্টিফিচিয়েল গ্ৰাছত খেলিব পৰা সুবিধা আমাৰ যিসকল পৰিকল্পনাকাৰী আছে তেওঁলোকে আজিলৈকে কৰিব পৰা নাই, যাৰ ফলত প্ৰতিযোগিতাৰ পৃথিৱীত তেওঁলোকে যিধৰণে আগবাঢ়িব লাগে, বহু প্ৰতিভা থকা ধৰ ফুটবলাৰসকলক আমি সেইধৰণে উলিয়াই আনিব পৰা নাই। এই দায়িত্ব পৰৱৰ্তী দিনসমূহত আমি সকলোৱে সন্মিলিতভাৱে পালন কৰিব লাগিব। ভাল খেলুৱৈ এটা জাতিৰ গৌৰৱ আৰু স্বাভিমান। খেলৰ যোগেদিয়ে আমি আমাৰ পৰিচয় বা স্বাভিমানক ভাৰতবৰ্ষ বা পৃথিৱীৰ বুকুত দাঙি ধৰিব পাৰোঁ। আৰু এই যিটো খেলৰ ঐতিহ্য বা পৰম্পৰা অসমত অতি শক্তিশালী। গতিকে মই আগন্তুক দিনসমূহত কাৰ্বি জনজাতি সংঘ বা বিভিন্ন দল, সংগঠন, আন আন সংঘই তেওঁলোকে যাতে ক্ৰীড়া বা খেলক পৰিকল্পিত ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে পৰিকল্পনা প্ৰস্তুত কৰে, দায়িত্ব পালন কৰে, তাৰ কাৰণে মই আহ্বান জনাই কাৰ্বি জনজাতি সংঘৰ সকলো সদস্য বিষয়ববীয়াক মোৰ তৰফৰ পৰা শুভেচ্ছা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আৰু এই খেলখন যাতে সফল ৰূপত কাইলৈ সমাপন হয়, ভাল খেলৰ যাতে প্ৰতিখন ভাল খেল যাতে ৰাইজে উপভোগ কৰিব পাৰে আৰু এক অতি শক্তিশালী ফুটবলৰ এক যাতে পৰিৱেশ, এখন খেলৰ যাতে এক পৰিৱেশ গঢ় লৈ উঠে, তাকে কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।